হেল্ল' বন্ধুসকল, যিসকল বন্ধু বান্ধৱীয়ে 2023 বৰ্ষত অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া 25 তাৰিখৰ পৰা অমৃত বৃক্ষ আন্দোলন এই ৰিনিউৱেল চিষ্টেমটো অপেন হৈছে আৰু এইটো কেনেকৈ ৰিনিউৱেল কৰিব এইটো ভিডিঅ'ৰ মাধ্যমে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে প্ৰথমতে আহিব লাগিব গুগল ক্ৰম ব্ৰাউজাৰত, আহি পিনে ইয়াত সাৰ্চ কৰি দিব অমৃত বৃক্ষ আন্দোলন। ইয়াত সাৰ্চ কৰাৰ পিছত ওপৰত দেখা পাব অমৃত বৃক্ষ আন্দোলন, ইয়াত সিম্পলি ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে ৰাইট সাইডত ওপৰত দেখা পাব থ্ৰী লাইনত সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত দেখা পাব তলৰ পৰা 2 নম্বৰ অপশনটো দেখা পাব অমৃত বৃক্ষ ৰিনিউৱেল, তাত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব, দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিখন মোবাইল নম্বৰ আপোনালোকে দিছিলে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে জেনেৰেট OTPত সিম্পলি ক্লিক কৰি দিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰখনত OTP যাব। OTPখন আপোনালোকে ইয়াত বহুৱাই দিব। OTPখন বহুৱাৰ পিছত তলত দেখা পাব সাবমিট বাটন। সাবমিট বাটনত সিম্পলি ক্লিক কৰি দিব লাগিব। সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব তলত আহিব আপোনালোকৰ যিখন বেনিফিচিয়াৰী নাম সেইখন ইয়াত দেখুৱাব। তলত ৰেড কালাৰৰ বাটন আছে, তাত ক্লিক কৰি দিব। এই ৰিনিউৱেলত সিম্পলি ক্লিক কৰি দিব। ৰেড কালাৰৰ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা এখন পেজ খোল খালে আপোনালোকে দেখাই পাইছে ৰিনিউৱেল সাকসেসফুল। এনেকৈ আপোনালোকে